Hello guys, welcome back to my channel. আমি আজি ইন্ডিয়ান হিষ্ট্ৰীৰ কিছুমান প্ৰশ্ন আলোচনা কৰিম যিবোৰ সঘনাই পৰীক্ষাত দেখা যায়। আমাৰ যোৱা ভিডিঅ'টোৰ শেষৰটো কোৱেশ্চন আছিলে which is the longest dam in India? ভাৰতৰ সৰ্ববৃহৎ নদীবান্ধটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব হীৰাকুদ ডেম আৰু এই নদীবান্ধটো মহানদীৰ ওপৰত অৱস্থিত। আমাৰ আজি ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হ'ল Which of the following is known as Sipasalar? Sipasalar বুলি কাক জনা হৈছিলে? আহমেদ শাহ আবদালী, জাহানদাৰ শাহ, কুতুবুদ্দিন আইবাক, বাহাদুৰ শাহ জাফৰ ছেকেণ্ড। এই প্ৰশ্নটোৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 কুতুবুদ্দিন আইবাক। কুতুবুদ্দিন আইবাকক আৰু আন দুটা নামেৰেও জনা যায়। এইটো হৈছে মালিক আৰু লাখ বক্স। নেক্সট কুৱেশ্যন In 1206, who founded the slave dynasty in India? ভাৰতত 1206 চনত কোনে স্লেভ ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিলে? স্লেভ ডাইনেষ্টি মানে হৈছে মামলুক ৰাজবংশ। অপশ্যন হৈছে ইলতুৎমিছ, ৰাজিয়া চুলতানা, কুতুবুদ্দিন আইবাক, বলবন। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 কুতুবুদ্দিন আইবাক আৰু তেওঁ 1206 পৰা 1210লৈ ৰাজত্ব কৰিছিলে। নেক্সট কুৱেশ্যন Who founded the Ahmedabad Textile Labor Association? Ahmedabad Textile Labor Association কোনে প্ৰতিষ্ঠা কৰিছিলে? অপশ্যন হৈছে মহাত্মা গান্ধী, জে.পি. কৃপালিনী, এম.এন. যোশী নে অপশ্যন 4 হৈছে চৰ্দাৰ বল্লভভাই পেটেল। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন According to most widely accepted view, The Aryan come originally from আৰিয়ানসকল ভাৰতলৈ ক'ৰ পৰা আহিছিলে? ইয়াৰ উত্তৰটো হ'ব চেণ্ট্ৰেল এছিয়া। আৰিয়ানসকল চেণ্ট্ৰেল এছিয়াৰ পৰা ভাৰতলৈ আহিছিলে। নেক্সট কুৱেশ্যন Who was the first female ruler of India? ভাৰতৰ প্ৰথম মহিলা শাসক কোন আছিলে? অপশ্যন হৈছে ৰাণী লক্ষ্মীবাই, ৰাজিয়া চুলতানা, হাৰকাবাই নে নুৰজাহান। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 ৰাজিয়া চুলতানা। ৰাজিয়া চুলতানাই 1236 পৰা 1240লৈ ৰাজত্ব কৰিছিলে আৰু তেওঁ স্লেভ ডাইনেষ্টি অথবা মামলুক বংশৰ ৰাণী আছিলে। নেক্সট কুৱেশ্যন ইন হুইচ ডেট জালিৱানৱালা বাগ ট্ৰেজেডি হেপেন? জালিৱানৱালা বাগ হত্যাকাণ্ড কেতিয়া হৈছিলে? অপশ্যন হৈছে 13 নৱেম্বৰ 1919, 21 ফেব্ৰুৱাৰী 1919, 13 এপ্ৰিল 1919 নে 31 জুলাই 1921। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 13 এপ্ৰিল 1919। 13 এপ্ৰিল 1919 চনত জালিৱানৱালা বাগ হত্যাকাণ্ডটো হৈছিলে আৰু ইয়াৰ স্থান আছিলে অমৃতসৰ। নেক্সট কুৱেশ্যন হু ইজ ন'ন এজ পাঞ্জাৱ কেশৰী? পাঞ্জাৱ কেশৰী বুলি কাক জনা হয়? অপশ্যন হৈছে ভগত সিং, চৰ্দাৰ বল্লভভাই পেটেল, ৰবীন্দ্ৰনাথ টেগৰ, লালা লাজপত ৰায়। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 লালা লাজপত ৰায়। লালা লাজপত ৰায়ক পাঞ্জাৱ কেশৰী বুলি জনা হৈছিলে। নেক্সট কুৱেশ্যন জে.পি. চাণ্ডাৰ্ছ ৱাজ কিল্ড ইন হুইচ চিটি? জে.পি. চাণ্ডাৰ্ছক কোনখন চহৰত মাৰা হৈছিলে, হত্যা কৰা হৈছিলে? অপশ্যন হৈছে লাহোৰ, আহমেদাবাদ, বম্বে, অমৃতসৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 লাহোৰ। জে.পি. চাণ্ডাৰ্ছ কোন আপোনালোকে জানেনে? জে.পি. চাণ্ডাৰ্ছ সেইজন আছিলে যোনে লালা লাজপত ৰায়ক লাখুটিৰে মাথাত কোবাইছিলে আৰু যাৰ বাবে তেওঁৰ মৃত্যু হৈছিলে 1928 চনত। সেইকাৰণে তেওঁক লাহোৰত লাহোৰ ৰেলৱে ষ্টেচনৰ বাহিৰত হত্যা কৰা হৈছিলে। নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট ফিমেল গভৰ্ণৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা গভৰ্ণৰ কোন আছিলে? অপশ্যন হৈছে এনি বেচেণ্ট, মীৰা কুমাৰী, সুচেতা কৃপালিনী, সৰোজিনী নাইডু। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 সৰোজিনী নাইডু। সৰোজিনী নাইডু হৈছে ভাৰতৰ প্ৰথম মহিলা গভৰ্ণৰ। নেক্সট কুৱেশ্যন হু ফাউণ্ডেড ব্ৰহ্ম সমাজ? ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন হয়? অপশ্যন হৈছে স্বামী দয়ানন্দ সৰস্বতী, মদন মোহন মালব্য, ৰাজা ৰামমোহন ৰায় নে অপশ্যন 4 স্বামী বিবেকানন্দ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 ৰাজা ৰামমোহন ৰায়। ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজৰ প্ৰতিষ্ঠা কৰিছিলে। আমাৰ আজিৰ প্ৰশ্নটো হ'ল হু ছেইড বেক টু বেদাস? বেক টু বেদাস কথাষাৰ কোনে কৈছিলে? অপশ্যন হৈছে স্বামী দয়ানন্দ সৰস্বতী, মদন মোহন মালব্য, ৰাজা ৰামমোহন ৰায়, স্বামী বিবেকানন্দ। ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব।
আমাৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।